মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ হিন্দীৰ লেছন 6ৰ আও গিনতিকাৰে নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো প্ৰথমতে আমি কবিতাটো আবৃত্তি কৰিম। তো তোমালোকে মোৰ লগে লগে ধুনীয়াকৈ আবৃত্তি কৰিবা। 1 2 3 रहे न मलिन, 2 3 4 सबसे रखो प्यार, 3 4 5 बोलो सदा सस, 4 5 6 सबसे मिलकर रहो, 5 6 7 मीठी करो बात, 6 7 8 रखो याद पट, 7 8 9 दूध देती गए, 8 9 10 गिनती करो बस। तो এতিয়া আমি অনুশীলনৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। অভ্যাসমালাত 1 নম্বৰত কি কৈছে, আও কবিতা কো স্বৰ বচন কৰে। তো মই যেনেদৰে তোমালোকক কবিতাটো আবৃত্তি কৰি দিলোঁ, তোমালোকে ঠিক তেনেদৰে আবৃত্তি কৰিবা। তাৰপিছত 2 নম্বৰৰ কত কি কৈছে, আও ইনহে জান লে। তো তোমালোকে অসমীয়াত যেনেকৈ 1 2 3 4 এই সংখ্যাকেইটা পঢ়ি আহিছা, ঠিক তোমালোকে হিন্দীতো এইবিলাক তোমালোকক শিকিব লাগিব। তো এইটো হৈছে 1 2 3 4 5 6 7 8 9 10। তো তোমালোকে এইকেইটা আখৰ বা এইকেইটা সংখ্যা তোমালোকে ভালদৰে মনত ৰাখিবা। এইকেইটা আখৰ বা এইকেইটা সংখ্যা মনত ৰাখিলে তোমালোকে হিন্দীৰ গোটেইখিনি সংখ্যা তোমালোকে নিজে নিজে পাৰিবা। তো তোমালোকে এই 1ৰ পৰা 10লৈকে তোমালোকে হিন্দীৰ সংখ্যাকেইটা তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা আৰু মুখস্থ কৰি ল'বা। তাৰপিছত খত কি কৈছে, আও ইনহে ৰেখা খিচকাৰ মিলাই। তো তোমালোকে যেনেদৰে ইয়াত 7 তোমালোকে 7ৰ লগত এনেদৰে মিলাই দিছে। তো এইটো কি হ'ব, এইটো 1। তো 1 কত আছে তোমালোকক মিলাই দিব লাগে এনেদৰে 1। তাৰপিছত এইটো হ'ল কি 3। তো ইয়াত 3 কত আছে তোমালোকে চাই ল'বা, এইটো আছে 3। তাৰপিছত এইটো কি হয়, এইটো কি হয় তোমালোকে যদি এইটো তোমালোকে পঢ়ি যোৱা এইটো পাৰিবা। তো এইটো কি নিশ্চয় তোমালোকে জানিব পাৰিবা, এইটো হৈছে 2। তো তোমালোকে ইয়াৰ খত কি দিছে, আও ইনহে ৰেখা খিচকাৰ মিলাই। তো ইয়াত এইটো কি 1। তো তোমালোকে যদি এইকেইটা যদি তোমালোকে ভালদৰে মুখস্থ কৰি লয়, এইকেইটা তোমালোকে নিজে নিজে পাৰিবা। এইটো হ'ল 1। তো 1 কত আছে ইয়াত মিলাই ল'বা এনেদৰে। তাৰপিছত এইটো 3, এইটো কত আছে 3। তাৰপিছত এইটো কিমান 2 কত আছে, এইটো লাষ্টটো 2। তাৰপিছত এইটো কি 5। তো ইয়াত 5 কত আছে, এইটো 5। তাৰপিছত এইটো কি 9। তো 9 কত আছে, এইটো 9। তাৰপিছত এইটো কি, এইটো হ'ল 4। তো 4 কত আছে তোমালোকে বিচাৰিব লাগিব, এইটো 4। তাৰপিছত এইটো হ'ল কি 6 কত আছে, এইটো 6। তাৰপিছত এইটো হ'ল কি 10। তো 10 কত আছে, এইটো 10। তাৰপিছত এইটো হ'ল 8, লাষ্টটো হ'ল 8, এইটো 8 এনেদৰে মিলাই দিবা। তো এনেদৰে তোমালোকে মিলাই ল'বা। তাৰপিছত 3 নম্বৰত কি কৈছে, यहाँ कितने मार्बल है, आओ गिनकर लिखे। তো তোমালোকক কি কৈছে, ইয়াত কিমানটা মাৰ্বল আছে তোমালোকক গণি ইয়াত লিখিব লাগে। তো তোমালোকে ইয়াত গণিবা, প্ৰথমতে গণিবা, তাৰপিছত ইয়াত বহাই ল'বা 1 2 3 4 5 6 7 8 9। তো তোমালোকে 9 এনেদৰে বহাই ল'বা। তাৰপিছত খত কেইটা মাৰ্বল আছে হিচাপ কৰিবা, 1 2 3 4 5। তো তোমালোকে 5 এনেদৰে বহাই ল'বা। তাৰপিছত গত কেইটা মাৰ্বল আছে, 1 2 3 4 5 6। তো ইয়াত 6টা মাৰ্বল আছে, তোমালোকে 6 বাকচত লিখি ল'বা।
তাৰপিছত ঘৰত কেইটা মাৰ্বল আছে 4টা তো তোমালোকে ইয়াত 4 বহাই ল'বা বাকচটোত 4 বহাই ল'বা তাৰপিছত অংগত কি আছে 3টা তো ইয়াত 3 বহাই দিবা তাৰপিছত চত কি আছে 2টা তো তোমালোকে 2 এনেদৰে লিখিবা তো নিশ্চয় তোমালোকে পাৰিবা কেইটা মাৰ্বল আছে তোমালোকক গণি এই খালি বাকচত লিখিব লাগে তোমালোকে এইটো পাৰিবা এইটো সহজ আছে তাৰপিছত 4 নম্বৰত কি কৈছে সংখ্যাও কো অক্ষरों में লিখো তো ইয়াত কি কৈছে সংখ্যা দিয়া আছে এই সংখ্যা কেইটা তোমালোকক আখৰত লিখিব লাগে এটা উদাহৰণত তোমালোকক দি আছে দো এটো দো আখৰত লিখিব দিছে বা আখৰত লিখিছে তাৰপিছত 1 তোমালোকে 1 তোমালোকে সংখ্যাত আছে ইয়াত আখৰেৰে লিখিবা 4 এনেদৰে আখৰেৰে লিখিবা 5 তো আখৰেৰে তোমালোকে 5 লিখিবা 6 তো তোমালোকে আখৰেৰে 6 লিখিবা 7 তো তোমালোকে আখৰেৰে এনেদৰে 7 লিখিবা তাৰপিছত 9 তোমালোকে আখৰেৰে এনেদৰে 9 লিখিবা তাৰপিছত 5 নম্বৰত কি কৈছে সহি শব্দ পৰ গোল লাগাও তো এটা উদাহৰণত দিছে দো ইয়াৰ কোনটো শুদ্ধ আছে এইটো শুদ্ধ তো তোমালোকে গোল দিব দিছে তাৰপিছত এইটো 3 ইয়াৰ ভিতৰত কোনটো শুদ্ধ এইটো শুদ্ধ হ'ব তো তোমালোকে এনেদৰে গোল চিন দিবা তাৰপিছত 4 এইটো 4 আৰু এইটো 4 আৰু কোনটো শুদ্ধ হ'ব এইটো শুদ্ধ হ'ব তাৰপিছত 6 কোনটো শুদ্ধ হ'ব এইটো শুদ্ধ হ'ব তাৰপিছত 7 এইটো শুদ্ধ নহ'ব এইটো শুদ্ধ হ'ব 7 তাৰপিছত 9 এইটো শুদ্ধ হ'ব তাৰপিছত 6 নম্বৰত কি কৈছে आओ रेखा खींचकर संख्याओं को क्रम में मिला तो তোমালোকে 1ৰ পৰা তো তোমালোকে 1ৰ পৰা 2 3 4 এনেদৰে তোমালোকে সিৰিয়াল বাই সিৰিয়াল তোমালোকক ৰেখা কি কৰিব দিছে অংকন কৰিব দিছে ঠিক তেনেদৰে 1 তাৰপিছত 2 তাৰপিছত আহিব 3 তাৰপিছত 4 5 6 7 8 9 10 11 12 13 14 15 এনেদৰে তোমালোকে মিলাই ল'বা এনেদৰে মই যেনেদৰে তোমালোকক ৰেখা টানি দিছোঁ তোমালোকে এনেদৰে ৰেখাবিলাক টানি দিবা তাৰপিছত 7 নম্বৰত কি কৈছে आओ क्रमवाचक शब्द को पढ़े और समझे পঢ়িব যে তাৰপিছত তোমালোকে বুজিব পেহলা দুসৰা তিসৰা চৌথা পাঁচৱা ছটা সাতৱা আঠৱা নৱা দহৱা তোমালোকক ক্ৰম অনুসৰি তোমালোকক পঢ়িব লাগে যেনেদৰে ইয়াত তোমালোকক উদাহৰণ এইটো এটা ট্ৰেইন হয় তো ট্ৰেইনৰ ডবাবিলাক তোমালোকক ক্ৰম অনুসৰি ক'ব লাগে তো এইটো পেহলা এইটো দুসৰা এইটো তিসৰা এইটো চৌথা এইটো পাঁচৱা এইটো ছটা তো ইয়াত পেহলা মানে প্ৰথম দুসৰা মানে দ্বিতীয় তিসৰা মানে তৃতীয় চৌথা মানে চতুৰ্থ পাঁচৱা মানে পঞ্চম আৰু ছটা মানে ষষ্ঠ তাৰপিছত 8 নম্বৰত কি কৈছে सीढ़ियों के क्रम को देखो और क्रमवाचक शब्द में भरो ठीक তেনেদৰে তোমালোকে ট্ৰেইনৰ ডবাকেইটা যেনেদৰে তোমালোকে পঢ়িলা ঠিক এনেদৰে ইয়াত লিখিব লাগে পেহলি দুসৰি অৰ্থাৎ দ্বিতীয় তিসৰি অৰ্থাৎ তৃতীয় চৌথি অৰ্থাৎ চতুৰ্থ আৰু পাঁচৱি অৰ্থাৎ পঞ্চম তাৰপিছত 9 নম্বৰত কি কৈছে आओ यो भी जान ले কত কি কৈছে हमें सदा साफ रहना चाहिए ख सबसे प्यार रखना चाहिए ग हमेशा सच बोलना चाहिए ख सबसे मिलजुल कर रहना चाहिए अंक मीठी बातें करनी चाहिए कि কৈছে ইয়াত हमें सदा साफ रहना चाहिए অৰ্থাৎ আমি সদায় পৰিষ্কাৰ থাকিব লাগিব খ सबसे प्यार रखना चाहिए সবৰে লগত কি কৰিব লাগে মিলা প্ৰীতিৰে থাকিব লাগে গ हमेशा सच बोलना चाहिए সদায় সত্য কথা ক'ব লাগে খ सबसे मिलजुल कर रहना चाहिए সবৰ লগত মিলি জুলি থাকিব লাগে আৰু অংক মিঠি বাতে करना चाहिए অৰ্থাৎ ভাল কথা ক'ব লাগে তাৰপিছত 10 কি দিছে आओ पठित कविता की तरह गिनती शीर्षक कविता को भी पढ़कर आनंद ले तो এই কবিতাটো তোমালোকক পঢ়িব দিছে गिनती
1 2 3 4 आज शनि है कल इतवार 5 6 7 8 याद करूँगा सारा पाठ इसके आगे 9 और 10 हो गई गिनती पूरी बस तार पिছত 11 नम्बरत की কৈছে आओ पाठ में आए कुछ शब्द के अर्थ जाने तो किसुमान शब्दर अर्थ তোমালোকক জানিব যেনে মলিন अर्थात मेला बा उदास सास अर्थात सत्य सदा हमेशा याद रसमरण बा स्मृति गौ अर्थात गाय गिनती अर्थात गणना तो ছাত্ৰছাত্ৰীসকল তোমালোকক যদি ভিডিওটো ভাল লাগে এটা লাইক কৰি দিবা আৰু তোমালোকে কোনখন ডিস্ট্ৰিক্টৰ মোৰ ভিডিও চাই আছা কমেন্ট কৰি জনাবা।